নমস্কাৰ বন্ধুসকল, আমি আজি 2020 DSSৰ এখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিব লৈছোঁ আৰু ইয়াৰ কোৱালিফিকেশ্যন আছিল হাই ছেকেণ্ডেৰী পাছ আৰু পোষ্টকেইটা আছিল ড্ৰেচাৰ, ষ্ট'ৰ কিপাৰ, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ, ফিল্ড এভালুৱেশ্যন ৱৰ্কাৰ। গতিকে পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো আছে দ্য বেডেজ আৰ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ দ্য অৰণ্যাছ, হাউ মেনি বেডেজ আৰ দেয়াৰ। বেদ কেইখনৰ কথা সুধিছে। বেদ হৈছে মেইনলি 4খন, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 4খন। নেক্সট কুৱেশ্যনলৈ যাওঁ। সমুদ্ৰগুপ্ত টু ৱাজ পপুলাৰলি ন'ন এজ অশোকা, সমুদ্ৰগুপ্ত, বিক্ৰমাদিত্য, নন অফ দেম। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিক্ৰমাদিত্য। চন্দ্ৰগুপ্ত টু ৱাজ পপুলাৰলি ন'ন এজ বিক্ৰমাদিত্য। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য লাষ্ট মোগল কিং। লাষ্ট মোগল কিং কোনজন? ইয়াৰ ভিতৰত ঔৰংগজেব, আলটুমাছ, গিয়াছুদ্দিন বালবান, বাহাদুৰ শ্বাহ জাফৰ টু। আৰু অপশ্যনকেইটা আৰু কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, বাহাদুৰ শ্বাহ জাফৰ টু আছিল লাষ্ট মোগল কিং। কুৱেশ্যন নম্বৰ 4, দ্য ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কাম টু ইণ্ডিয়া ইন। অপশ্যন এ 1942, অপশ্যন বি 1944, অপশ্যন চি 1946, অপশ্যন ডি 1947। আৰু কাৰেক্ট এনচাৰটো হ'ব 1942। ক্ৰিপছ মিছন ভাৰতলৈ 1942 আহিছিল। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট স্পীকাৰ, লোকসভাৰ স্পীকাৰ কোন আছিল? অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি জি.ভি. মাভালাংকাৰ, অপশ্যন চি সৰোজিনী নাইডু, অপশ্যন ডি অৰুণা আছফ আলী। এই কাৰেক্ট এনচাৰটো হ'ব জি.ভি. মাভালাংকাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ। তলত কোনটো কেলেষ্টিয়েল বডি মৰ্ণিং ষ্টাৰ বুলি জনা যায়? আলফা চেঞ্চুৰী, প্ৰক্সিমা চেঞ্চুৰী, পলিষ্টাৰ, ভেনাছ। আৰু কাৰেক্ট এনচাৰটো হ'ব ভেনাছ বা শুক্ৰ গ্ৰহ। আন এটা নাম অসমীয়াত শুক্ৰ গ্ৰহ, ইয়াকে মৰ্ণিং ষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, বাইকাল লেক ইজ চিটুৱেটেড ইন। বাইকাল লেক ক'ত অৱস্থিত? বাইকাল লেক আছে ৰাছিয়াত। ৰাছিয়াৰ ৰাজধানীখন হৈছে মস্কো। এইটো মনত ৰাখিব লাগিব, ৰাছিয়াৰ ৰাজধানী মস্কো, ইথিওপিয়াৰ আডিছ আবাবা। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান। ভূটানৰ ৰাজধানীখন হৈছে থিম্পু আৰু ইয়াৰ ছিকিমৰ ৰাজধানী হৈছে গেংটক। কুৱেশ্যন নম্বৰ 9, হুই ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক চিটুৱেটেড। ৱৰ্ল্ড লাৰ্জেষ্ট ডিজাৰ্ট লেকটো ক'ত আছে? ৱৰ্ল্ড লাৰ্জেষ্ট ডিজাৰ্ট লেকটো আছে আফ্ৰিকা। নেক্সট কুৱেশ্যন, city of Baghdad is situated on the bank of Baghdad city situated on the bank of Tigris river. Tigris river বেংকত বাগদাদ চিটিখন অৱস্থিত। বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ইৰাকৰ ৰাজধানী হৈছে বাগদাদ। ইৰাকৰ ৰাজধানী হৈছে বাগদাদ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ ন'ন এজ চ'ৰ অফ বেংগল। চ'ৰ অফ বেংগল বুলি তলৰ কোনখন নদীক জনা যায়? দামোদৰ নদীখনক চ'ৰ অফ বেংগল বুলি জনা যায়। এটা সময়ত এই নদীখনৰ পৰা বহুত বৃহৎ বানপানীৰ সৃষ্টি হৈছিল। ইয়াৰ উপনদী বহুত আছে, গতিকে এই নদীখনকে চ'ৰ অফ বেংগল বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট। নিউয়ৰ্ক ষ্টক এক্সচেঞ্জটো ক'ত আছে? সেইটো আছে ৱাল ষ্ট্ৰীট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া হৈছে লটাছ। নেক্সট কুৱেশ্যন, দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন। জগন্নাথ টেম্পল ক'ত আছে? জগন্নাথ টেম্পল আছে পুৰী, উৰিষ্যাৰ পুৰী। নেক্সট কুৱেশ্যন, দেশিগ্ৰাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন। জম্মু কাশ্মীৰ, কৰ্ণাটক, উত্তৰাখণ্ড, তামিলনাডু। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব জম্মু কাশ্মীৰত দেশিগ্ৰাম নেশ্যনেল পাৰ্কখন আছে। হুইচ অফ দ্য ফলোয়িং ইজ নট এ খাৰিফ ক্ৰপ। তলৰ কোনটো খাৰিফ ক্ৰপ নহয়? লিঞ্চিতটো খাৰিফ ক্ৰপ নহয়। অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ নট এ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন। কোনজন ভাৰত ৰত্ন ৰিচিপিয়েণ্ট নহয় তলৰ? ৰবীন্দ্ৰনাথ ঠাকুৰ, ডক্টৰ ৰাধাকৃষ্ণন, পণ্ডিত ৰবিশংকৰ, চি.ভি. ৰমন।
আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ লক্ষদ্বীপৰ কেপিটেল হৈছে কাভাৰাত্ৰি আৰু লক্ষদ্বীপখন আছে আৰাবিয়ান চি বা আৰৱ সাগৰত নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ্ছ অফ চেণ্ট্ৰেল ৰেলৱে ইজ চিটুৱেটেড ইন হেডকোৱাৰ্টাৰ অফ চেণ্ট্ৰেল ৰেলৱে হেডকোৱাৰ্টাৰ আছে মুম্বাইত নেক্সট কুৱেশ্যন দ্য আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ ইজ চিটুৱেটেড ইন আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ ক'ত আছে আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ আছে মহাৰাষ্ট্ৰৰ পুনেত মহাৰাষ্ট্ৰৰ এখন চহৰ হৈছে পুনে মহাৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে মুম্বাই আৰু দেহৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুন বেংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু অতি তামিলনাডুৰ এখন টাউন চহৰ কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট ডজ নট শ্বেয়াৰ বাউণ্ডেৰী উইথ ম্যানমাৰ তলৰ কোনখনে ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই নাগালেণ্ড অৰুণাচল আৰু মিজোৰামৰ এই আটাইকেইখনে ম্যানমাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে কিন্তু কেৱল অসমে কৰা নাই গতিকে কাৰেক্ট এনচাৰ চি কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোইং ইজ নট এ নেশ্যনেলাইজ বেংক তলৰ কোনটো এটা নেশ্যনেলাইজ বেংক নহয় ইণ্ডিয়ান বেংক চিণ্ডিকেট বেংক আৰু কৰ্পৰেশ্যন বেংক এই গোটেইকেইটা হৈছে নেশ্যনেলাইজ বেংক কিন্তু এক্সিছ বেংকটো নেশ্যনেলাইজ বেংক নহয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ elected by the members of both the houses of the parliament correct answer to yet hobo option a question number 24 the first schedule of the Indian constitution bharator সংবিধানৰ প্ৰথম শিডিউলত কি আছে constitution কি option a আছে contains form of oath and affirmation consists of list of the state and union territories contains the list of languages recognized by the parliament consists of provisions regarding powers authority etc আৰু ইয়াৰ correct answer হ'ব union territoriesৰ বিষয়ে আছে ফাৰ্ষ্ট শিডিউলত ভাৰতৰ সংবিধানৰ কনষ্টিটিউচনৰ গতিকে ইয়াৰ correct answer হ'ব অপশ্যন বি union territories 25 টো আছে ৰভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ ৰভাৰ্ছ কাপ এটা নেশ্যনেল কাপ হয় ভাৰতৰ আৰু এইটো এছ'চিয়েটেড হৈ আছে ফুটবলৰ লগত অপশ্যন এ কাৰেক্ট 26 টো দ্য ইষ্ট ইণ্ডিয়া কোম্পানী হুইচ কাম টু ইণ্ডিয়া ফৰ পাৰ্পজ অফ ট্ৰেড ৱাজ ফাউণ্ডেড বাই ভাৰতলৈ ব্যৱসায় কৰিবলৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীটো কোনে প্ৰতিষ্ঠা কৰিছিল বা ফাউণ্ডেড বাই আৰু এইটো ফাউণ্ড কৰিছিলে কুইন অফ ইংলেণ্ড অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যন which Mughal king was defeated by the British and was deported from India to option kita ase Bahadur Lodi Bahadur Shah Zafar II Altamas Muhammad bin Qasim correct answer hobo option b Bahadur Shah Zafar II Mughal king defeated by the British and was deported from India 28 ase Jaidev ji was a religious leader during the bhakti movement from জয়দেৱ ক'ৰ পৰা বিলং কৰিছিলে জয়দেৱে বিলং কৰিছিলে বেংগালৰ পৰা 29 টো when was Pakistan created a separate dominion পাকিস্তানে কেতিয়া সেপাৰেট ডমিনিয়ন লাভ কৰিছিলে ক্ৰিয়েট কৰিছিলে অপশ্যনটো হ'ব 14 আগষ্ট 1947 ভাৰতৰ স্বাধীনতা লাভ কৰা এদিন আগত প্ৰায় 30 আছে কোৱেশ্চন নম্বৰ who started the 1857 revolution by breaking his rank and killing two British officer দুজন অফিচাৰ ব্ৰিটিছ অফিচাৰ হত্যা কৰিছিলে 1857 চনত হৈছিল সিপাহী বিদ্ৰোহ আৰু এই সিপাহী বিদ্ৰোহত দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিলে মংগল পাণ্ডে নেক্সট কুৱেশ্চন where are the Dilwara temple situated Dilwara temple ক'ত আছে ৰাজস্থান কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ গুজৰাট অপশ্যন কিটা আছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ৰাজস্থানত Dilwara temple আছে where is the Jaldapara sanctuary situated Jaldapara sanctuary ক'ত আছে মধ্য প্ৰদেশ উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ ৱেষ্ট বেংগল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ৱেষ্ট বেংগলত Jaldapara sanctuary টো আছে আৰু ইয়াৰে মন ৰাখিবলগীয়া মধ্য প্ৰদেশৰ ৰাজধানী হৈছে ভোপাল উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন জম্মু কাশ্মীৰৰ ৰাজধানী হৈছে শ্ৰীনগৰ
ৱেষ্ট বেংগলৰ ৰাজধানী হৈছে কলকাতা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড? সেইটো আহিলে উত্তৰাখণ্ডৰ কেপিটেল। উত্তৰাখণ্ডৰ কেপিটেল হৈছে দেহৰাদুন। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উত্তৰাখণ্ডৰ দেহৰাদুন। হুইচ ইণ্ডিয়া ষ্টেট হেজ এ লাৰ্জেষ্ট কোষ্টলাইন? কাৰতকৈ দীঘলীয়া কোষ্টলাইন আছে গুজৰাটৰ আছে। কেৰেলা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ ইয়াতে এইখন সাগৰ পাৰতে আছে যদিও আটাইতকৈ দীঘলীয়া কোষ্টলাইন কিন্তু গুজৰাটৰহে আছে। 35 কুৱেশ্যন নম্বৰ, দি মিনিমাম এজ অফ ইণ্ডিয়ান চিটিজেন টু বি ইলিজিবল টু বিকম দ্য ভাইচ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্ট হ'বলৈ মিনিমাম এজ কিমান লাগে? সেইটো হৈছে 35 ইয়াৰ্ছ। মিনিমাম 35 ইয়াৰ্ছ লাগিব। হুইচ অফ দ্য নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ অবজাৰ্ভড এজ চিলড্ৰেন ডে? চিলড্ৰেন ডে কেতিয়া পতা হয়? 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পতা হয়। হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া? মিছাইল মেন বুলি কাক জানে যে? মিছাইল মেন বুলি আমি ডক্টৰ APJ আব্দুল কালামক জানো। কুৱেশ্যন নম্বৰ 38, হুৱেৰ ইজ দ্য চেৱাই মানসিং ষ্টেডিয়াম চিটুৱেটেড? চেৱাই মানসিং ষ্টেডিয়ামটো ক'ত আছে? চেৱাই মানসিং ষ্টেডিয়ামটো আছে জয়পুৰ। পিংক চিটি অফ ইণ্ডিয়া হৈছে জয়পুৰ। জয়পুৰক পিংক চিটি অফ ইণ্ডিয়া বুলি জনা যায়। জয়পুৰ আছে ৰাজস্থানত। লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ টাৰ্ম হাফ ভলী? তলৰ হাফ ভলী টাৰ্মটো কোনটো স্পৰ্টছৰ লগত জড়িত? হাফ ভলী টাৰ্মটো বাস্কেটবল, ভলীবল, টেনিছ, ৰেচলিং। এই অপশ্যনকেইটাৰ ভিতৰত টেনিছৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্ট অফ বাংলাদেশ? বাংলাদেশৰ নেশ্যনেল স্পৰ্টটো, বাংলাদেশৰ নেশ্যনেল স্পৰ্টছ হৈছে কাবাডী। কুৱেশ্যন নম্বৰ 41, হু ৱাজ দ্য অথৰ অফ দ্য বুক মেন ইটাৰ অফ কুমাউন? মেন ইটাৰ অফ কুমাউনৰ গ্ৰন্থখনৰ অথৰ কোন? এইখনৰ অথৰ হৈছে জিম কৰবেট। কুৱেশ্যন নম্বৰ 42, হু ডিছকভাৰ্ড দ্য চাউথ পোল? চাউথ পোল কোনে ডিছকভাৰ কৰিছিল? দক্ষিণ মেৰু বা চাউথ পোল ডিছকভাৰ কৰিছিল এমানছেনে। কুৱেশ্যন নম্বৰ 43, হুইচ কেনেল কানেক্টছ আটলাণ্টিক অ'চেন উইথ দ্য পেচিফিক অ'চেন? আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন দুইখন অ'চেনক কানেক্ট কৰিছে পানামা কেনেলে। আমি এই মেপ এখন যদি চাই দিওঁ, কেনেদৰে পানামা কেনেলে আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেনত কানেক্ট কৰিছে সেইটো আমি ধুনীয়াকৈ দেখা পাম। কুৱেশ্যন নম্বৰ 44, হোৱাট ইজ ন'ন এজ গিফ্ট অফ নীল? ইজিপ্ত বুলি ক'লে মনলৈ আহে নীল নদী, গতিকে গিফ্ট অফ নীল বুলি ক'লে আমি ইজিপ্তকে বুজিম, ইজিপ্তৰ নীল নদী। নেক্সট কুৱেশ্যন, পেৰিছ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? পেৰিছ কোনখন নদীৰ পাৰত আছে? পেৰিছখন আছে চেইন নদীৰ পাৰত পেৰিছ আছে। টেমছ নদী আছে ইংলেণ্ডত, দানুবী নদী আছে ইউৰোপত, মিছিছিপি আছে আমেৰিকাত। কুৱেশ্যন নম্বৰ 46, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ ছ'লাৰ ছিষ্টেমৰ স্মলেষ্ট প্লেনেটটো হৈছে মাৰ্কিউৰী বা অসমীয়াত বুধ গ্ৰহ। কুৱেশ্যন নম্বৰ 47, হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ৱৰ্ল্ড? লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ৱৰ্ল্ডৰ অপশ্যন আছে মাউণ্টেইন লায়ন, শাৰ্ক, ব্লু হুৱেল, গৰিলা। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ব্লু হুৱেল। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কেপিটেল অফ চিৰিয়া? চিৰিয়াৰ কেপিটেল, চিৰিয়াৰ ৰাজধানীখন হৈছে ডামাস্কাছ। জেৰুজালেম হৈছে ইজৰাইলৰ ৰাজধানী। আবু ধাবি হৈছে ইউনাইটেড আৰব অফ ইমিৰেটছৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 49, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ? বাংলাদেশৰ কাৰেঞ্চি হৈছে টাকা। ভাতটো হৈছে থাই ভাত বা থাইলেণ্ডৰ কাৰেঞ্চি। ৰুপিটো হৈছে ভাৰতৰ, ৰুপিয়াটো হৈছে ইণ্ডোনেছিয়া। হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট? ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্টটো কোনটো? সেইটো হৈছে চাহাৰা, আফ্ৰিকাৰ চাহাৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাংচন অফ হাৰ্ট? হাৰ্টৰ ফাংচনটো অপশ্যন এ, ইট পাম্পছ ইম্পিউৰ ব্লাড ইনটু দ্য লাংছ। 52, দ্য ষ্টমাক চিক্ৰেটছ চিক্ৰেটিন, হাইড্ৰক্লৰিক এচিড, ইনচুলিন,
সোডিয়াম বাইকাৰ্বনেট এই কাৰেক্ট এনসাৰটো হ'ব হাইড্ৰক্লোৰিক এসিড বা পিত্তৰস অসমীয়াত পিত্তৰস কুৱেশ্যন নম্বৰ 53 গল ব্লাডাৰ ষ্ট'ৰ্ছ গল ব্লাডাৰটো ক'ত থাকে ষ্ট'ৰ হৈ বিল এই অপশ্যন সি ইয়াত থাকে বিলত নেক্সট কুৱেশ্যন হিমোগ্লোবিন মলিকুল কণ্টেইনছ হিমোগ্লোবিন মলিকুলে লগত কি কণ্টেইনছ হৈ থাকে আইৰণ কুৱেশ্যন নম্বৰ 55 পলিঅ' ইজ কজ বাই পলিঅ' কি কাৰণে হয় পলিঅ' ভাইৰাছৰ কাৰণে হয় নেক্সট কুৱেশ্যন হোৱাট ইজ এ ভল্টমিটাৰ ভল্টমিটাৰৰ ফাংচনটো সুধিছে ইট ইজ ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইলেক্ট্ৰিচিটি ইট ইজ ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইলেক্ট্ৰিক কাৰেণ্ট ইট ইজ ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইলেক্ট্ৰিচিটি কনজিউম এইকেইটা এটাও কাৰেক্ট নহয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইট ইজ এন ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ এন ইলেক্ট্ৰিক চাৰ্কিট এছ আই ইউনিট অফ ফ'ৰ্চ এছ আই ইউনিট অফ ফ'ৰ্চ হৈছে নিউটন আৰু জুল হৈছে ইউনিট অফ এনাৰ্জি ইউনিট হৈছে জুল বাৰ হৈছে প্ৰেছাৰ নেক্সট কুৱেশ্যনটো হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ কেমিকেল নেমটো কেলছিয়াম হাইপ'ল'ক্লৰাইড হৈছে ব্লিচিং পাউডাৰ কেমিকেল নেম হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গোল্ড সোণৰ কেমিকেল চিম্বলটো হৈছে এ ইউ এ জি হৈছে চিলভাৰ এ এল হৈছে এলুমিনিয়াম এ এম হৈছে এমৰিচিয়াম নেক্সট কুৱেশ্যন চাউণ্ড ট্ৰেভেলছ ফাষ্টেষ্ট থ্ৰু হুইচ অফ দ্য ফলোইং শব্দই আটাইতকৈ ক'ত বেছি গতি লাভ কৰে চলিডত বা গোটা বস্তু স্প্ৰিন ইজ এ পাৰ্ট অফ এইটো আপোনালোকে কমেণ্টত জনাব নেক্সট কুৱেশ্যন নেফ্ৰন হৈছে এটা কিডনী চেল থাইৰয়ড গ্লেণ্ড ইজ এ পাৰ্ট অফ থাইৰয়ড গ্লেণ্ডটো কিহৰ পাৰ্ট থাইৰয়ড গ্লেণ্ডটো ডাইজেষ্টিভ চিষ্টেম নাৰ্ভাছ চিষ্টেম এক্সক্ৰেটৰী চিষ্টেম ইয়াৰ এটাও নহয় নন অফ এবভ কুৱেশ্যন নম্বৰ 64 ইউৰিন ইজ প্ৰডিউচ ইন দ্য ইউৰিনটো ক'ত প্ৰডিউচ হয় কিডনীত নেক্সট কুৱেশ্যন এনিমিয়া ইজ কজ বাই এনিমিয়া কি কাৰণে হয় এনিমিয়া হৈছে এটা আইৰণ ডিফিচিয়েঞ্চি 66 পেলেঅন্টলজি মিনছ পেলেঅন্টলজি হৈছে ষ্টাডি অফ এনিমেল এণ্ড প্লেণ্ট ফচিলছ পেলেঅন্টলজি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 67 ডেচিবেল ইজ ইউনিট অফ ডেচিবেলটো কিহৰ ইউনিট ডেচিবেলটো হৈছে লাউডনেছ অফ চাউণ্ডৰ ইউনিট পাৰ ইউনিটটো হৈছে ৱাট ব্ৰাইটনেছ অফ লাইট কেণ্ডেলা এটমস্ফিয়াৰিক প্ৰেছাৰ পাস্কেল নেক্সট কুৱেশ্যন ব্লাড চুগাৰ লেভেলছ ইন দ্য বডি ৰিডিউচ কিহে ৰিডিউচ কৰে ব্লাড চুগাৰ লেভেলটো ইনচুলিনে আমাৰ চুগাৰ হ'লে সাধাৰণতে মানুহবোৰ ইনচুলিন লোৱা দেখা যায় ডিফিচিয়েঞ্চি অফ ভিটামিন এ কমিলে কি হয় কেটেৰেক্ট নাইট ব্লাইণ্ডনেছ মায়োপিয়া এই গোটেইকেইটা হয় অল অফ দ্য এবভ কুৱেশ্যন নম্বৰ 70 হুইচ অফ দ্য ফলোইং ইজ এ ফিমেল জাম চেল তলত কোনটো ফিমেল জাম চেল হৈছে অভেৰি এটা ফিমেল জাম চেল এইটা হৈছে ইংলিছৰ আমি নেক্সট পাৰ্টত এই ইংলিছৰ পাৰ্টটো আলোচনা কৰিম ইয়াত ইংলিছৰ পাৰ্টটো থাকি গ'ল আৰু মেথছৰ পাৰ্টটো আছে মেথছৰ পাৰ্টটো আলোচনা কৰিম নেক্সট ভিডিঅ'